বৰ্তমান বস্তুত আছোঁ দক্ষিণ অসমৰ মানকাছাৰ জিলাৰ ধানুৱা গাঁও পঞ্চায়তৰ ঢাপঢেপি গাঁৱত। আমি প্ৰথমতে দৃশ্য দেখুৱাম যে আচলতে প্ৰায় 1,84,00,000 টকা ব্যয় সাপেক্ষে 430 ঘৰ মানুহক আচলতে বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ উদ্দেশ্যে এখন জেজেম প্ৰকল্প স্থাপন কৰিছিলে। আচলতে প্ৰায় এবছৰ ধৰি এই জেজেম স্কিমৰ পৰা যি এই অঞ্চলৰ ৰাইজে ইতিমধ্যে বিশুদ্ধ খোৱা পানীৰ বঞ্চিত হৈ আছে, কাৰণ এবছৰ ধৰি আচলতে বিফল হৈ আছে, যাৰ ফলত দেখা গৈছে ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কাৰণ চৰকাৰে কোটি কোটি টকা খৰচ কৰি ইতিমধ্যে ৰাজ্যক বিশুদ্ধ খোৱা পানীৰ কাৰণে জেজেম স্কিমৰ আচলতে ৰূপায়ণ কৰিছে, কিন্তু দেখা গৈছে প্ৰকৃত অৰ্থত আচলতে ৰাইজে ইয়াৰ পৰা পানী পাইছে নে নাই। আমি সেই যাৰ বাবে আজি উপস্থিত হৈছোঁ আমি ঢাপঢেপি গাঁৱত। আমাৰ তাতে স্থানীয় যুৱক আছে, কথা পাতিম যে আচলতে প্ৰকৃত অৰ্থত পানী পায় নে হয়। কি ক'ব আপোনালোকৰ এই জেজেমৰ স্কিমৰ পৰা পানী পায় নে নাই? হয়, এই জেজেমৰ পৰা পানী পাইছে। 2 কোটি টকাত 10 দিন পানী পাইছে। তাৰ কাৰণ মানে আঁচনিখন যেতিয়া নিৰ্মাণ কৰিলে প্ৰায় 2 কোটি টকা দিলে চৰকাৰে আমাক, যে সাধাৰণ ৰাইজে এটোপাল বিশুদ্ধ খোৱা পানী খাব পাৰিব। তাৰ ফলত ঠিকাদাৰে নিজ মনমতলিভাৱে কাম কৰিলে। এইকাৰণে এফালদি কৰিছে, আনফালদি ভাঙি গৈ আছে। যিখিনি পাইপলাইন বাটৰ কাষেদি তেওঁলোকে মানে খান্দি দিছিল, এইবিলাক 1 ফুটো দিয়া নাই। ৰাস্তাৰ কাম কৰোঁতে এইবিলাক ফাটি ছিঙি গ'ল। কামত দুৰ্নীতি হৈছিলে। কামত দুৰ্নীতি হৈছে কাৰণে এফালদি কাম কৰিছে, আনফালদি ভাঙি গৈ আছে। বৰ্তমান পানী নোপোৱাৰ কাৰণটো কি? বৰ্তমান পানী নোপোৱাৰ কাৰণ এই যিবিলাক পাইপলাইন আছে এইবিলাক ফাটি গৈছে। এইকাৰণে সাধাৰণ ৰাইজে পানীৰ পৰা বঞ্চিত হৈ আছে প্ৰায় এবছৰ ধৰি। কিন্তু এই ক্ষেত্ৰত আমি ক'ব পাৰোঁ, যিজন কেয়াৰটেকাৰৰ ল'ৰা আছে, এই কেয়াৰটেকাৰৰ ল'ৰা বা বিভাগীয় কৰ্তৃপক্ষ কি এইটো চকু দিয়া নাই নেকি? নিশ্চয় চকু দিছিল। তেখেতৰ কিবা গাফিলতি আছে, এইকাৰণে মানে এই জেজেম লৈ ইমান তেখেতে চিন্তা নকৰে। যে আনুমানিক প্ৰায় 2 কোটি টকাৰ কাম, এনেকুৱা সন্দেহ যেন লাগিছে 2 কোটি টকাৰ কাম যেতিয়া বিভাগীয় মন্ত্ৰী আছে, তেখেতৰ হিচ্ছা তেখেতে লৈছে, অভিযন্তাৰ হিচ্ছা অভিযন্তা লৈছে। কাম এতিয়া কেনেকৈ কৰি থৈ গ'ল, ভাল আছে নে বেয়া আছে, এইটো কি নাচায় নেকি? যদি চালহেঁতেন তেনেহ'লেতো কামখিনি এতিয়ালৈকে ডেমেজ হোৱা সম্ভৱ নহ'লহেঁতেন। দেখা গৈছে প্ৰকল্পখনৰ চাৰিওফালে যে ৱাল আছে, ৱাল ফাট মেলিছে, ঠায়ে ঠায়ে ভাঙি গৈছে, আৰু ৰাস্তাৰ কাষত যি কুঁৱা সদৃশ আছে ভাঙি গৈছে। কি ক'ব এইবোৰ? এয়াইতো এক কথাত নিশ্চিত যে কামত দুৰ্নীতি কৰিছে তেখেতে। কামত দুৰ্নীতি অবিহনেতো এইবিলাক কাম হ'বই নোৱাৰে। দুৰ্নীতিৰ এটা চকু ৰাইজে গম পাইছে যে এবছৰ ধৰি আমি বিশুদ্ধ খোৱা পানী নাপাওঁ, তথাপিও কোনো ধৰণৰ বিভাগীয় কৰ্তৃপক্ষ বা এই জল জীৱনৰ কেয়াৰটেকাৰৰ যিজন ল'ৰা আছে, তেখেত কাকো কমপ্লেইন দিয়া নাই বা ঠিক কৰা নাই। বৰ্তমান আপোনালোকৰ পানী ক'ৰ পৰা খাই আছে অঞ্চলৰ মানুহৰ পানী? একেবাৰে টিউবৱেলৰ যিখন আইৰণ পানী আছে, এইটো নহয়, বিলৰ পৰা আনি খায় ফিল্টাৰ কৰি। মানে খাবতো লাগিব, পানী অবিহনে তো মানুহ জীয়াই থাকিব নোৱাৰে। লিখি দিছে পানী বিশুদ্ধ পানী খোৱা উচিত, বিশুদ্ধ খোৱা পানীৰ অবিহনে আমাক বেমাৰ ৰোগ আক্ৰান্ত কৰিব পাৰে, কিন্তু বিশুদ্ধ পানী খোৱাৰ পৰা বঞ্চিত হৈ আছে। আমি এই ক্ষেত্ৰত অসম চৰকাৰ তথা বিভাগীয় মন্ত্ৰী আৰু অভিযন্তাক এটা কথা ক'ব বিচাৰিছোঁ, অচিৰেই যাতে এই জেজেমৰ উপৰি অলপ চকু দিয়ে, অন্যথা 2 কোটি টকা প্ৰায় আনুমানিক তেখেতৰ বিফলে যাব। এটা কৰি ঘৰত কেয়াৰটেকাৰৰ ঘৰত প্ৰায় যে 40,000 টকা দিছে, এই টকাখিনি মানে বিফলে যাব। চৰকাৰৰ কোনো ধৰণৰ সাহায্যৰ পৰা আমাৰ জনসাধাৰণে ব্যৰ্থ হৈ থাকিব। চৰকাৰ যে হ'ব আচলতে প্ৰতিটো ঘৰতে বিশুদ্ধ খোৱা পানী যোগান ধৰিব, ইয়াত সফল হোৱা নাই। এই ক্ষেত্ৰত ব্যৰ্থ, চৰকাৰে জিৰ'। হয়, আচলতে স্থানীয় যুৱক তেখেতসকলৰ মন্তব্য। আমি পুনৰ আচলতে এণ্টাৰটেইনমেণ্ট দৃশ্য দেখুৱাম যে আচলতে কেনেদৰে এই প্ৰকল্পখনৰ যি আচলতে দেখা হৈছে ঠায়ে ঠায়ে ইতিমধ্যে যে ভাঙি জয়ী হৈ যোৱা পৰিলক্ষিত হৈছে। কাৰণ প্ৰায় এবছৰ ধৰি বিকল অৱস্থাত আছে, যাতে উল্লেখ কৰিলে যে আচলতে স্থানীয় যুৱকজনে যে চৰকাৰ তথা জিলা প্ৰশাসনে এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব দিয়া নাই, যাৰ বাবে দেখা গৈছে আচলতে বিভাগীয় যি ঠিকাদাৰ আছিলে যে আচলতে কামত বিভিন্ন ধৰণৰ দুৰ্নীতি কৰাৰ কাৰণে ইতিমধ্যে দেখা গৈছে যে এই প্ৰকল্পখনত বিভিন্ন ঠাই ইতিমধ্যে ভাঙি যোৱা পৰিলক্ষিত হৈছে। আৰু যি আচলতে ৰাস্তাৰ কাষত যি আচলতে পাইপলাইন আছিলে, পাইপলাইনসমূহ আচলতে যিমানখিনি দ কৰি আচলতে পুতিব লাগিছিল, সিমানখিনি দ নকৰাৰ বাবে দেখা গৈছে ৰাস্তাৰ কাম কৰাৰ বাবে সেই পাইপখিনি ভাঙি গৈছে, যাৰ বাবে এই অঞ্চল প্ৰায় এবছৰ ধৰি বিশুদ্ধ খোৱা পানীৰ পৰা বিৰত আছে। যাৰ বাবে দেখা গৈছে এই অঞ্চল ৰাইজসমূহ ইতিমধ্যে চৰকাৰ তথা জিলা প্ৰশাসনক কাটৰ আহ্বান কৰিছে যাতে প্ৰকল্পখনৰ প্ৰতি চকু দিয়ে, আচলতে ভাল কৰি দিয়ে, এই অঞ্চল ৰাইজক বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ সুবিধা কৰি দিয়ে। আমাৰ এই প্ৰতিবেদনৰ পিছত চৰকাৰ তথা জিলা প্ৰশাসনে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে, এয়া হ'ল লক্ষণীয় বিষয়। এই মুহূৰ্তত তোমাৰ হাটশিঙিৰ পৰা মকিবুৰ ৰহমান, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।